কেইজনমান স্থানীয় ল'ৰা লগতে বৰদল গাঁৱৰ কেইজনমান ল'ৰাই পিকনিক খাইছিল বনভোজ ওচৰৰ এখন খেতি পথাৰত। ৰাতি সিহঁতৰ কাজিয়া হৈছিল যিটো জানিব পাইছোঁ, আৰু দুয়োটা পাৰ্টীয়ে ড্ৰিংকছ লৈছিল। আৰু তেনেকৈ কাজিয়া কৰি শুনা পোৱা মতে এজন ল'ৰাই তাত খুন্দা খুন্দি কৰিছে বাইকত, আৰু সেই কেছটো আনি থানাত কম্প্ৰমাইজ কৰিছে। এই কম্প্ৰমাইজ কৰোঁতে ল'ৰাটোৰ মাতৃগৰাকীয়ে, যিজন ল'ৰা ঢুকালে তেওঁৰ মাতৃগৰাকীয়ে তেওঁৰ পৰা বাইকখন আৰু মোবাইলটো চম্জি লৈছে। ঠিক তেনেকৈ গুচি গ'ল। ৰাতি আকৌ আহিছে, যেতিয়া ল'ৰাটো ঘৰ নাপালে, তেতিয়া ল'ৰাটো ৰাতিপুৱা নিখোজ। ৰাতিপুৱা 11টা বজাত তেওঁলোকে FIR দিছিল, অৰ্থাৎ 26 তাৰিখে 11টা বজাত। মই সন্ধিয়া ভাগত খবৰটো পালোঁ, পাই লগ মই থানাত খবৰ ল'লোঁ, এইটো ঘটনাটো কি আছে এইটো চাব লাগে, ল'ৰাটো ক'ত নিখোজ হৈ আছে, ল'ৰাটো ওলাব লাগে। গম পালোঁ নেক্সট ডে ৰাতিও ল'ৰাটো নাপালে। 27 তাৰিখ মৰ্ণিং মই ল'ৰাৰ ঘৰত গ'লোঁ, গৈ তাৰ পৰা বৰদল গাঁও, আগতে কমলপুৰ সমষ্টি আছিলে, এতিয়া মোৰ ৰঙিয়া সমষ্টিত সোমাইছে, অন্তৰ্ভুক্ত হৈছে। বৰদল গাঁৱৰ মানুহখিনিক লগ পাওঁ, মই চিনাকি, তাত গ'লোঁ, গৈ খবৰ ল'লোঁ। গৈ তাৰ পৰা মই SP আমাৰ কামৰূপৰ পুলিচ চুপাৰিনটেণ্ডেণ্ট ডাঙৰীয়াক ফোন কৰিলোঁ যে এটা কথা হ'ল, ৰঙিয়া থানাত এনেকুৱা ঘটনা ঘটিছে, অকল থানা এইটো নোৱাৰিব, আপুনি এটা স্পেচিয়েল টীম দিয়ক। তেতিয়া তেওঁলোকে এডিশ্যনেল SPক দায়িত্ব দিলে, আৰু লগে লগে ক'লোঁ যে ইয়াৰে OC-জনকো আঁতৰাই দিয়ক। 28 তাৰিখে সন্ধিয়াৰ ভাগত 2জন কালপিত ধৰিছে। 29 তাৰিখে ইয়াত গৱৰ্ণৰ প্ৰগ্ৰেম আছিলে, যোৱাকালি 30 তাৰিখ ৰাতিপুৱাৰ ভাগত 2জন প্ৰথম যেতিয়া ধৰা পৰিলে, তেওঁলোকে যে ৰেষ্টৰ কৰিলে, গোটেই ঘটনা ধৰা পৰিল। কালি ডেড বডিটো ৰিকভাৰী হ'ল। ডেড বডি মই মই যিহেতু দিল্লীত গৈছিলোঁ, মোৰ মিটিং আছিলে, তাৰ পৰা মই ফোন কৰাই পষ্টমৰ্টেমৰ কাৰণে পঠোৱা হ'ল। পষ্টমৰ্টেম কালি সন্ধিয়াৰ ভাগত ছানছেট হোৱাৰ কাৰণে নোৱাৰিলে। আজি পষ্টমৰ্টেমটো কিছু সময়ৰ আগতে বা এতিয়া হ'ব, মই আমাৰ GMC প্ৰিন্সিপাল ডাঙৰীয়া অৰ্থাৎ প্ৰস্তুত বস্ত্ৰ ডাঙৰীয়াক ফোন কৰি ক'লোঁ যে সোনকালে এইটো কৰাই দিয়ক। ইয়াত এটা কথা সংলগ্ন হৈ আছে। প্ৰথমে মই সহসন্ত পৰিয়ালৰ সমবেদনা জ্ঞাপন কৰিছোঁ, দুখ লাগিছে আমাৰ ল'ৰাজন ঢুকাই গ'ল। দ্বিতীয়তে যিসকল কালপিত দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। তৃতীয়তে এনেকুৱা ঘটনা কোনো বনভোজত নঘটক তাকে কামনা কৰিম। বনভোজ খাব যাব লাগে, মদৰ ভোজ খাব নালাগে, নহ'লে এনেকুৱা আৰু বহুত পৰিয়ালত দশা হ'ব। চতুৰ্থতে পৰিয়ালটোৱে এটা জাষ্টিফিকেশ্যন পাব লাগে, আৰু তেওঁলোক যি ধৰণে পাৰি চৰকাৰৰ পৰা সহায় কৰিব লাগিব। মই ব্যক্তিগতভাৱে সহায় কৰিম, যিহেতু মোৰ সমষ্টিত সোমাইছে। অন্যহাতে বহুত পলিটিকেল পাৰ্টি আমি দেখিবলৈ পাইছোঁ যে কালপিতক ধৰিবলগীয়া সঁচা, তাত আমি কোনো ধৰণৰ বাধা দিয়া নাই। মই MLA হোষ্টেলত নাথাকোঁ, সকলোৱে জানে। কংগ্ৰেছ আৰু বিৰোধী দলে কৈছে যে মই MLA হোষ্টেল পলাই ৰখা বুলি, আৰু মই যেতিয়া SPক ফোন কৰিছিলোঁ তেওঁলোকৰ কংগ্ৰেছৰ নেতাও তাত আছিলে। মই ৰাজনীতি কৰাৰ মানা কৰিছোঁ, এজন ল'ৰা ঢুকাইছে, সকলোৱে সহযোগিতা আগবঢ়াওক, পৰিয়ালটো এনেই পাওক, আৰু যিয়ে এই কালপিত নহয় তাক দৃষ্টান্তমূলক শাস্তি দিব লাগে। BJPৰ কাৰ্যকৰ্তা বুলি নাম ওলাইছে এজনৰ নাম, সঁচাই তেওঁ দায়িত্বত আছিল আগতে। আমাৰ যিটো সংগঠন পৰ্ব চলি আছে, আমি 14 ডিচেম্বৰ তাৰিখে যিজন বাবু অনুস্ময় বুলি অনুস্ময় কলিতা, তেওঁক আমি অব্যাহতি দি নাৰায়ণ দত্ত ডাঙৰীয়াক তেতিয়া আমি পাৰ্টিৰ দায়িত্ব দিছিলোঁ। আৰু বহুত কাৰ্যকৰ্তা আছে দলত, আৰু বহুত এনেকুৱা মানুহ আছে যে আমাৰ সমষ্টিত যোৱাবেলি 1 লাখ ভোট পাইছোঁ। 1 লাখ মানুহ আমাৰ কাৰ্যকৰ্তা নহয়, ৱেল উইচাৰ বহুত থাকে। দলীয় সদস্য আছিল নেকি আপোনাৰ? সতীৰ্থ নহয়, সতীৰ্থ আছিলে আমাৰ বজৰঙত আছিল কেতিয়াবাই, আৰু মই বজৰং কেতিয়াবাই আহিছোঁ। মই এতিয়া BJPৰ সভাপতি, মই কেতিয়াবাই BJPৰ পৰা বিধায়ক হ'লোঁ। এসময়ত আমাৰ চাউজি বুলি এজন সন্মানীয় ব্যক্তি আছিল, তেওঁ আক্ৰমণ কৰিছিলে হিমাংশু কাকতি, যি মেইন কালপিত। আজিৰ পৰা 5 বছৰ আগতে হিমাংশু কাকতিক আমি আমাৰ পৰা ওলাই দিছোঁ। লগতে এজন আছে মণি কাকতি, তেওঁ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত চাকৰি কৰে। বাকী কেইজন মই চিনি নাপাওঁ, এইখিনিৰে ক'ৰবাৰ ল'ৰা সিহঁত। আৰক্ষী আচাৰখন ল'ব বিচৰা নাছিল, এইটো কি? কোনোবা তেওঁলোকে ৰাতি কম্প্ৰমাইজ কৰিছিল কেছটো। মই যিটো গম পালোঁ, OC-জনক সুধিলোঁ যে ছাৰ ৰাতি কম্প্ৰমাইজ কৰিছে, ল'ৰাৰ মাক আহিছে যে আমাৰ ল'ৰাটো এতিয়া কেছ ল'ব নালাগে, আমি তেওঁলোকক পইচা দি পেলাই আমি উদ্ধাৰ হ'লোঁ। ভুলটো তাতেই হ'ল, যদি ৰাতি কেছটো কম্প্ৰমাইজ নকৰিলে হয়, এই পইচা জিপে কৰিছে আনকি 7,000 টকা, এইবিলাক কৰিব নালাগিছিল। প্ৰথম কথা মই কৈছোঁ যে আপুনি ল'ৰাটোক কাষ্টডিত ল'ব লাগিছিল। যেতিয়া আপুনি পে'মেণ্টটো কৰিছে
বাইকখন লৈছে, মোবাইলটো লৈছে, ল'ৰাটো ক'ত? আৰু সেই মুহূৰ্তত যদি ল'ৰাটো উদ্ধাৰ হ'লে হয়তো ল'ৰাটো এই মৃত্যুৰ মুখত নপৰিলে হয়। ৰাইজক কি আশ্বস্ত দিব আপুনি? আশ্বস্ত এটাই দিম যে নিৰ্দোষী যি আছে, আমাৰ যি পৰিয়ালটো ঢুকাল, প্ৰথম কথা তেওঁলোকৰ যি নেই পাবলৈ আৰু যি দোষী দৃষ্টান্তমূলক শাস্তি পাওক। মই চৰকাৰকো ধন্যবাদ দিছোঁ, পুলিচ বিভাগকো ধন্যবাদ দিছোঁ। সেইকাৰণে অকণমান টাইম লাগে পুলিচে, কাৰণ ইয়াত আন্দোলন কৰি আছে কিছুমানে ইণ্টেনশ্যনেলি, কিন্তু পুলিচক সময় দিব লাগিব মানুহ ধৰাৰ কাৰণে। আৰু কিছুমানে ইয়াত পেকেট লাঞ্চো বিলাইছে যে মানুহ মৰিছে, ভাই ভোজ খাইছে, বৰদলবাসী কান্দি আছে, ইয়াতে কিছুমানে আন্দোলন কৰি আছে, হাঁহি হাঁহি মিডিয়াৰ আগত বক্তব্য দি আছে। এনেকুৱা হ'বলৈ নাপায়। ৰাজনীতি কৰিবলৈ ভোটৰ সময়ত যোনে ভাল কাম কৰে তাক ভোট দিব, যোনে বেয়া কাম কৰে ভোট নিদিয়ে। বাকী অপৰাধী যি অপৰাধী 3জনে আছিলে, মই চালোঁ এজাহাৰখনত, অলৰেডি এজাহাৰত থকা 3জন ধৰিছে, 3জনকৈ এতিয়া বেছি ধৰা হৈছে। তাত মেইন অপৰাধীৰ নামত আছিলে আছামীৰ নামত হিমাংশু কাকতি, মণি কাকতি, অমূল্য লহৰী, এই 3জন আছামী এছেলমেণ্ট। অলৰেডি প্ৰথম দিনাই 2জন ধৰা পৰিছিলে। যোৱাকালি সন্ধিয়া বেংগলত মণি কাকতিক ধৰিছে। বেংগলত গৈ খেদি পুলিচ প্ৰশাসনে ধৰিব পাৰিছে, আৰু পুলিচ প্ৰশাসন তৎপৰ আছিলে। মই DGP ডাঙৰীয়াকো ধন্যবাদ দিছোঁ। ইমান তথাপিও 6জনকৈ কয়দীক ধৰাটো ইমান সহজ নহয়, কাৰণ মানুহ পলাব খুজিলে বহুত ক'ৰবাত যাব পাৰে। তেওঁলোকে যিদৰে তথাটো কেছখিনি কাম কৰিছে, আৰু প্ৰশাসন যিটো পৰিয়াল আছে তেওঁলোকৰ লগত আছে। যিটো পৰিয়ালে আজি ল'ৰাজন গুচি গ'ল বা তেওঁ মৃত্যুমুখত পৰিলে, এই পৰিয়ালটোৰ লগত আমি আছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কৈছে তেখেতে চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকা দিব। এইটো ময়ো বিচাৰোঁ, ফাৰ্ষ্ট ট্ৰেক কোৰ্টত হওক আৰু দৃষ্টান্তমূলক শাস্তি। যদি ফাঁচি দিয়ে তাতো আমাক ক'ব লাগে, ফাঁচি হ'ব লাগে। বিজেপিৰ যিগৰাকী আছিল দায়িত্বৰ পৰা ইতিমধ্যে অব্যাহতি নহয়, তেওঁক এক্সপেল কৰা গৈছে। প্ৰাথমিক সদস্যৰ পৰা তেওঁক চাই আমি এজনো বিজেপি সদস্য নহয় এতিয়া নাই। আৰু এজন আছিলে, মই কৈছোঁ সদস্য এজন আছিলে, কিন্তু তেওঁ দায়িত্বত নাছিলে, তেওঁ নেতা নহয়। নেতা কাক কয়? যাৰ নেতৃত্ব থাকে, যি লিড লয় তাক নেতা বুলি কয়। কিন্তু কিছুমানে দেখা পাইছোঁ আপোনালোকৰ জৰিয়তে বিজেপিৰ নেতা জড়িত বুলি। বিজেপি বেয়া কাম কৰক, গৰিহণা দিয়ক, মই ক'ব লাগে কোৱা, কিন্তু অনাহকত বিজেপিৰ নামটো আনিব নালাগে, এইটো কওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।